হে গাইজ ৱেলকাম টু মাই চেনেল। আজি আমি ডিছকাছ কৰিম SSC GD 2025 বৰ্ষত হ'বলগীয়া এক্সামৰ জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আগতে আমি এটা ভিডিঅ'ত পাৰ্ট 1 ইয়াৰ ভিডিঅ' যি কেইটামান 30টা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' আলোচনা কৰিছোঁ, কুৱেশ্যন আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নেক্সট 30টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা প্ৰিভিয়াছ ইয়াৰত আহিছিল। সেইকেইটা কুৱেশ্যন আমি ইয়াত আজি আলোচনা কৰিম। 30টা কুৱেশ্যন গোটেইকেইটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিল, সেইকেইটা কুৱেশ্যন আমি আলোচনা কৰিম। কুৱেশ্যনকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়। আপোনালোকে এটা ধাৰণা ল'ব পাৰিব যে যোৱা বছৰত যদি এনেকুৱা কুৱেশ্যন আছিল, এইবাৰ কেনেকুৱা ধৰণৰ এটা কুৱেশ্যন ধাৰণা ল'ব পাৰিব। মই নকওঁ যে কমন পৰিব, গোটেইকেইটা কমন নপৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। তো কুৱেশ্যনকেইটা চাওক। 1 নম্বৰ কুৱেশ্যন, বিখ্যাত পশুপতিনাথ মন্দিৰ তলৰ পৰা কোনখন দেশত অৱস্থিত? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 নেপাল। নেপালত পশুপতিনাথ মন্দিৰ আছে, বিখ্যাত পুৰণি মন্দিৰ আছিল, নেপালত আছে এইটো। নেক্সট কুৱেশ্যন, 2 নম্বৰ, 2022 চনৰ অক্টোবৰ মাহত কিমানখন T20 ক্ৰিকেট মেচ খেলা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 400 মেচ খেলাইছিল ৰোহিত শৰ্মাই 2022 চনত T20 যিটো মেচ আছিল, আৰু 400 পূৰা হৈছিল। তেওঁৰ গুৱাহাটীত মেচ আছিল, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এটা মেচ আছিল, সেইখন মেচত তেওঁৰ 400 সম্পূৰ্ণ হৈছিল। অপশ্যন নম্বৰ 4 400, এইটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দেশত ৰাজ্যত যি উৎসৱ পালন কৰা হয়, এইটো কাৰেক্ট অপশ্যন নম্বৰ 1 অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ 1। 4 নম্বৰ কুৱেশ্যন, ভাৰতত কোনবোৰ মাহত পিছুৱাই যোৱা বাৰিষা হয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 অক্টোবৰ আৰু নৱেম্বৰ মাহত পিছুৱাই যোৱা বাৰিষা হয়। নেক্সট কুৱেশ্যন, 2023 চনত স্পাইচজেটৰ মুৰব্বী অজয় সিঙক দলৰ কোনটোৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়? অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2। নেক্সট কুৱেশ্যন, হিন্দু সংস্কাৰ সংগঠনে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে আমি বহুত পঢ়িছোঁ, ক্লাছ 8ত আছে, 9ত আছে, 10ত আছে, আমি এইটো পাইছোঁ। ৰাজা ৰামমোহন ৰায় হিন্দু সংস্কাৰ সংগঠন ব্ৰহ্ম সমাজ গঠন কৰিছিল, প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা ভাৰতীয় গায়কসকলৰ ভিতৰত কোনজন গজল ৰজা বুলি জনা যায়? কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। গজল ৰজা বুলি ক'লে আমি এজনকে চিনি পাওঁ, সিজন হ'ল কি? অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ জগজিৎ সিং শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ 4। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰৰ 3টা স্তৰ কি কি? ভাৰত চৰকাৰৰ 3টা স্তৰ সুধিছে। ভাৰত চৰকাৰৰ 3টা স্তৰ হৈছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 4 কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰ, অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9, কোকবেৰৰ বেছিভাগ যান্ত্ৰিক শক্তিৰ বাবে দায়ী প্ৰাথমিক গাঁথনিগত উপাদানটো কোনটো? এইটো অপশ্যন নম্বৰ 4 চেলুল'জ, শুদ্ধ উত্তৰ। 10 নম্বৰ কুৱেশ্যন, পণ্ডিত জাংকি প্ৰসাদ কথকৰ তলৰ কোনটো ঘৰৰ লগত জড়িত আছিল? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ বেনাৰস ঘৰৰ লগত জড়িত আছিল। বেনাৰস ঘৰৰ লগত জড়িত। গোটেইকেইটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিল। আপোনালোকে
কুৱেশ্যন কেইটা চাই যোৱা মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি লওক বহুত এছএছচিৰ আমি বেছিভাগ বেছিৰ ভিডিঅ' দিওঁ কিন্তু এছএছচিৰ ইয়াৰ আগত দুটামান দিছিলোঁ বেছিৰ ভিডিঅ' আমাৰ বেছিভাগ আমাৰ চেনেলত দিয়া হয় তো যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি লওক আজিৰ পৰা ডেইলি মানে এছএছচিৰ কাৰণে ভিডিঅ' পাব যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি নেক্সট কুৱেশ্যন 11 ৰাসায়নিক বান্ধনিৰ বল আৰু বসন্ত মডেলে মানি চলে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 হুকৰ নিয়ম অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 12 নম্বৰ তলত কোনটো মহাসাগৰ পূব দিশত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশে আগুৰি আছে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ ক'ব লাগিব ডাঙৰ মহাসাগৰ আমাৰ ভাৰতৰ নহয় গোটেই দেশৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত নেক্সট কুৱেশ্যন 13 ভাৰতীয় নৃত্যৰ কোনটো ৰূপক মহিলাৰ উপস্থাপনৰ বাবে কোমল আৰু উপযোগী বুলি কোৱা হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ লাস্ট অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ব্যক্তিগত আয় কি এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ কৰ আৰু অন্যান্য কৰ্তনৰ পূৰ্বে ব্যক্তি আৰু পৰিয়ালে লাভ কৰা মুঠ আয় অপশ্যন নম্বৰ 4 শুদ্ধ উত্তৰ ব্যক্তিগত আয় নেক্সট কুৱেশ্যন তলৰ কোনটো পশ্চিম উপকূলৰ বন্দৰৰ উদাহৰণ এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 মুম্বাই বন্দৰ নেক্সট কুৱেশ্যন তলৰ কোনটো মহাত্মা গান্ধীৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি নিৰ্দেশক নীতি নহয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 চহৰ অঞ্চলত ঔদ্যোগিকৰণৰ প্ৰসাৰ গোটেইকেইটা প্ৰিভিয়াছ ইয়াৰত আহিছিল নেক্সট কুৱেশ্যন ভাৰতীয় নৃত্যৰ ডেছত শব্দ সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ আক্ষৰিক অৰ্থ হৈছে পৰি লোৱা এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 অভিনয় পৰি লোৱা শব্দৰ অৰ্থ হৈছে অভিনয় শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 4 নেক্সট কুৱেশ্যন তলৰ কোনজন ৰজাই সাঁচী স্তূপৰ ভেটি উপস্থাপন কৰিছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 অশোক নেক্সট কুৱেশ্যন অৰ্থনীতিতে ব্যক্তি আৰু ব্যৱসায়ীয়ে উপাৰ্জন কৰা মুঠ আয়ৰ যোগফল কৰি ৰাষ্ট্ৰীয় আয় গণনা কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 আয়ৰ পদ্ধতি নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ ডেছত ভাৰতীয় নাগৰিক মৌলিক কৰ্তব্যৰ সংজ্ঞা দিয়া হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 অনুচ্ছেদ 51A নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাই 2019 চনত ডেছত ক্ষেত্ৰখনত ভাৰত ৰত্ন বঁটা লাভ কৰে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 সংগীত ক্ষেত্ৰত নেক্সট কুৱেশ্যন ইয়াৰ ভিতৰত কোনটো বছৰত বাল্য বিবাহ নিয়ন্ত্ৰণ আইন গৃহীত হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 1929 চনত বাল্য বিবাহ নিয়ন্ত্ৰণ কৰিছিল 1929 চনৰ ছেপ্টেম্বৰ মাহত বাল্য বিবাহ নিয়ন্ত্ৰণ আইন গৃহীত হৈছিল আৰু ইয়াৰ পিছত কি হ'ল এই আইনখনে ছোৱালীৰ বিবাহৰ বয়স 14 বছৰ আৰু ল'ৰাৰ 18 বছৰ নিৰ্ধাৰণ কৰিছিল ইয়াৰ পিছত ভাৰত যেতিয়া স্বাধীন হোৱাৰ পিছত 1949 চনত সংশোধন কৰি
ছোৱালীৰ বাবে 15 বছৰ কৰিছিল আৰু ইয়াৰ পিছত 1978 চনত ছোৱালীৰ বাবে 18 বছৰ আৰু ল'ৰাৰ বাবে 21 বছৰ কৰিছিল আৰু সেই নিয়মটোৱে আমাৰ চলি আহিছিল কিন্তু তথাপিও আমাৰ মানে মানুহে সেইটো আইন মানে অমান্য কৰিবলগীয়া হৈছে কিন্তু আমাৰ অসম চৰকাৰে বৰ্তমান সেইটো মানে একেবাৰে নিৰ্ধাৰিত কৰি দিছে ইয়াৰ বাহিৰত গ'লে মানে অসুবিধা হ'ব ল'ৰাৰ বয়স 21 আৰু ছোৱালীৰ বয়স 18 তো নেক্সট কুৱেশ্যন তেইছ নম্বৰ কুৱেশ্যন ভাৰতত কোনখন নদীত ৰাষ্ট্ৰীয় জলপথটো বিকশিত হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন প্ৰদত্ত বিকল্পসমূহৰ ভিতৰত কোনটোৱে প্ৰতিধ্বনিৰ সৃষ্টি কৰে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ শব্দ যেতিয়া প্ৰতিফলিত হয় তেতিয়া প্ৰতিধ্বনিৰ সৃষ্টি হয় যেতিয়া এটা শব্দ মানে বাৰে বাৰে শুনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ লোকপিয়ল 2011 অনুসৰি সৰ্বাধিক সাক্ষৰতাৰ হাৰ ৰেকৰ্ড কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সঠিক জোৰ চিনাক্ত কৰা এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 কেৰালা আৰু লক্ষদ্বীপ নেক্সট কুৱেশ্যন তলৰ কোনটো হ্ৰদ নিমখীয়া পানীৰ হ্ৰদ এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 চিল্কা শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 2 নেক্সট কুৱেশ্যন উইংছ অফ ফায়াৰ কাৰ আত্মজীৱনী এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 APJ আব্দুল কালাম আজাদ নেক্সট কুৱেশ্যন বংগ উপসাগৰত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ দ্বীপ সুন্দৰবনে কেনেধৰণৰ গছ গছনিক প্ৰতিনিধিত্ব কৰে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 মেংগ্ৰোভ বনাঞ্চল নেক্সট কুৱেশ্যন আৰৱ সাগৰত মুম্বাই হাই অঞ্চলখন দেশৰ বাবে জনাজাত এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 খনিজ তেলৰ বাবে জনাজাত লাষ্ট কুৱেশ্যন ICC 2023 এদিনীয়া ক্ৰিকেট বিশ্বকাপত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 10খন দেশে অংশগ্ৰহণ কৰিছিল তো এইটোৱে আছিল আজিৰ ভিডিঅ' যদি এইটো ভিডিঅ'ত যদি কিবা ভুল হৈছে আমি ক্ষমা বিচাৰিছোঁ আৰু যদি ভিডিঅ'টো চাই যদি কিবা এটা হেল্প হৈছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ